हेलो स्टूडेंट আজি লৈ আহিছো মেট্ৰিক ফাইনাল পৰীক্ষাৰ কাৰণে আবেদন তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় জানা যে তোমালোকৰ মেট্ৰিক পৰীক্ষাত আবেদন লিখিবলৈ আহে 4 মাৰ্কছৰ কাৰণে আৰু তোমালোকৰ আবেদন কেনকা নিচিনা আহিব পাৰে এইবাৰ মেট্ৰিক পৰীক্ষাত আৰু তোমালোকৰ আবেদন লিখাৰ সঠিক নিয়ম আজি তোমালোকৰ লগত আমি ডিসকাস কৰিব গৈ আছো গতিকে ভিডিওটো স্কিপ নকৰাকে সম্পূৰ্ণ ভিডিওটো চাবা তেতিয়াহে তোমালোকে ভালকে বুজি পাবা আৰু ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ লগত আমি যিখিনি আবেদন ডিসকাস কৰিব গৈ আছো এইখিনি ভালকে যদি তোমালোকে পঢ়ি থোৱা ভালকে লোৱা তেনে ক্ষেত্ৰত কিন্তু তোমালোকে যিকোনো আবেদন লিখিব পাৰিবা আৰু মেট্ৰিক পৰীক্ষাত তোমালোকৰ 4 মাৰ্কছৰ কাৰণে আবেদন আহিব সেই 4 মাৰ্কছটো তোমালোকে ইজিলি উঠাব পাৰিবা তো ছাত্ৰ-ছাত্ৰীসকল বিশেষকৈ তোমালোকৰ মেট্ৰিক ফাইনেল পৰীক্ষাৰ ক্ষেত্ৰত ম্যাক্সিমাম টাইমতে দেখা পোৱা যায় যে তোমালোকৰ দুই ধৰণে আবেদন লিখিব দিয়ে হলে প্ৰধান শিক্ষকলৈ দিয়ে নহলে বিভাগীয় মন্ত্ৰীলৈ আবেদন লিখিব দিয়ে তো তোমালোকে আবেদন কেনেকৈ লিখিবা আজি তোমালোকক আমি দেখুৱাব গৈ আছো তো ইয়াতে তোমালোকে প্ৰথম প্ৰশ্নটো চাব পাৰিছা ছাত্ৰ-ছাত্ৰীসকল 2023 বৰ্ষত এই আবেদনটো দিছিলে তোমাৰ অহুখৰ বাবে তুমি 4 দিন স্কুললৈ আহিব পৰা নাছিলা সেই 4 দিনৰ বাবে ছুটি বিচাৰি প্ৰধান শিক্ষকলৈ এখন আবেদন প্ৰস্তুত কৰা ছাত্ৰ-ছাত্ৰীসকল তোমালোকে আবেদন কেনেকৈ লিখিবা ইয়াতে ধুনিয়াকে দিয়া হৈছে প্ৰতিদি তোমালোকে এনেকৈ লিখিবা আকৌ বিষয়টো এনেকৈ উল্লেখিত কৰিবা তোমালোকৰ এক্সামত ধুনিয়াকে ডিটেইলছ দি দিব কি বিষয়ত তোমালোকে আবেদনটো লিখিব লাগে তো সেই কোৱেশ্চন অনুযায়ী তোমালোকে বিষয়টো লিখিবা আৰু কালে লিখিব দিয়ে ধুনিয়াকে যদি প্ৰধান শিক্ষকলে লিখিব দিয়ে তেন্তে তোমালোকে আবেদনখন এনেকৈ লিখিব লাগিব মহাশয় বুলি লিখি ইয়াতে লিখিবা বিনীত নিবেদন এই যে চলিত এপ্ৰিল মাহৰ 2 তাৰিখৰ পৰা 5 তাৰিখলৈকে জ্বৰ হোৱা বাবে মই বিদ্যালয়ত উপস্থিত থাকিব পৰা নাছিলো হেহে অনুগ্ৰহ কৰি মোক উক্ত দিন কেইটাৰ ছুটি মঞ্জুৰ কৰি বাধিত কৰে যেন তো এনেকৈ লিখি দিলেই হল তোমালোকে কিন্তু ছাত্ৰ-ছাত্ৰীসকল ইয়াতে ডেটবোৰ যেনেকৈ আছে তোমালোকে আকৌ এক্সামত তেনেকৈ লিখি নিদিবা এই সেম প্ৰসেছতে লিখিবা কিন্তু তোমালোকক যেতিয়া লিখিব দিয়ে সেই মতে ডেটখিনি তোমালোকে বহুৱাই লিখিবা কিন্তু তোমালোকে লিখাৰ প্ৰসেছটো সেম এনেকৈ লিখিবা আকৌ আবেদনটো তোমালোকে লিখাৰ পিছত ইয়াতে ইটি বুলি দি আপোনাৰ একান্ত বাধ্য ছাত্ৰ পিছত ইয়াতে XYZ আকৌ শ্ৰেণী শাখা এইবোৰ দিলে দিব পাৰা নহলে তোমালোকে XYZ বুলি লিখি দিবা ধুনিয়াকে তো এনেকৈ তোমালোকে প্ৰধান শিক্ষকলে যদি আবেদন লিখিব দিয়ে তেন্তে তোমালোকে প্ৰধান শিক্ষকলে আবেদন এনেকৈ লিখিবা আৰু এনেকৈ আবেদনখন যদি ভালকে লিখা তেনে ক্ষেত্ৰত কিন্তু তোমালোকে 4 মাৰ্কছ ইজিলি পাই যাবা আৰু আবেদন লিখোতে তোমালোকে কেতিয়াও কটাকটি নকৰিবা তেনে ক্ষেত্ৰত কিন্তু মাৰ্কছ কাটি দিয়ে তো এখন আছিল প্ৰধান শিক্ষকলে লিখা আবেদন তাৰপিছত আকৌ তোমালোকক ম্যাক্সিমাম টাইমত দেখা পোৱা যায় বিভাগীয় মন্ত্ৰীলৈ আবেদন লিখিব দিয়ে তো তোমালোকৰ গাঁৱৰ ৰাস্তাঘাট বেয়া হৈছে পানীৰ প্ৰবলেম ইলেক্ট্ৰিচিটিৰ প্ৰবলেম বা এনেকা নিচিনা পলিউশন প্ৰবলেম যিকোনো প্ৰবলেমৰ কাৰণে বিভাগীয় মন্ত্ৰীলৈ যদি তোমালোকে আবেদন লিখিব দিয়ে তেনে ক্ষেত্ৰত তোমালোকে এনেকে ধুনিয়াকে লিখিবা ইয়াতে ধুনিয়াকে মই দি দিছো ইয়াতে যেনেকৈ আছে সেম তেনেকৈ তোমালোকে লিখিবা যোনটো বিষয়ত লিখিবলৈ দিয়ে বিভাগীয় মন্ত্ৰীলৈ তোমাৰ পানীৰ সমস্যাৰ কাৰণে বা ৰোড এক্সিডেন্ট বা তেনেকৈ ৰাস্তাঘাট বেয়া হোৱাৰ কাৰণে তো তেনেকৈ মিলাই তোমালোকে ধুনিয়াকে লিখিবা আৰু এই সেম প্ৰসেছত লিখিবা তেতিয়া তোমালোকে ইজিলি মাৰ্কছ পাই যাব 4 মাৰ্কছ আৰু তোমালোকৰ মেট্ৰিক ফাইনেল পৰীক্ষাত আবেদন লিখিব দিলে তোমালোকৰ এই দুটা নিয়মতে দিব হলে প্ৰধান শিক্ষকলে নহলে বিভাগীয় মন্ত্ৰীলে লিখিব দিব তো এই দুটা নিয়মৰ যদি তোমালোকে আবেদন শিকি থোৱা তেনে ক্ষেত্ৰত কিন্তু তোমালোকে একদম ইজিলি 4 মাৰ্কছ পাই যাবা আৰু 4 মাৰ্কছৰ আবেদনত অলৰেডি তোমালোকক ভাৱ সম্প্ৰসাৰণ দিয়ে তো ভাৱ সম্প্ৰসাৰণ অলৰেডি আমাৰ চেনেলত তোমালোকক আনসাৰ সহ দিছো তোমালোকে যদি চোৱা নাই চাই লব পাৰা তো ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিঅ'ত তোমালোকৰ বাবে এই দুখন আবেদন আছিল তো বহুতে কৈ আছিলা তোমালোকক আবেদনখিনি দিব লাগে বুলি আৰু ছাত্ৰ-ছাত্ৰীসকল আমি এই আবেদনখিনি ফটো তোমালোকক HD কোৱালিটিত আমাৰ WhatsApp চেনেলত দি দিম তাৰ পৰা তোমালোকে ডাউনলোড কৰিব পাৰিবা তো তোমালোকে যদি আমাৰ WhatsApp চেনেলত জয়েন হোৱা নাই এই ভিডিঅ'ৰ পিন কমেন্টত WhatsApp চেনেলৰ লিংক দিয়া আছে তাতে ক্লিক কৰি তোমালোকে WhatsApp চেনেলত জয়েন হৈ যাবা তাতে আমি এখিনি দি দিম তো ছাত্ৰ-ছাত্ৰীসকল আজি কাৰণে এখিনি আছিল আশা কৰো ভিডিঅ'টো তোমালোকৰ বাবে হেল্পফুল আছিল গতিকে ভিডিঅ'ত লাইক এটা কৰি দিবা আৰু লগতে ভিডিঅ'টো হাইপ কৰি দিবা আৰু তোমাৰ বন্ধু বান্ধৱৰ সৈতেও ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা থ্যাংক ইউ ফৰ ওয়াচিং Keep watching IH Tech Assam.